ধাতুৰ ধাতু পাত্ৰীৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে ধাতুৰ সক্ৰিয়তা ক্ৰম, দ্য ৰিয়েক্টিভিটি চিৰিজ। ধাতুবিলাকক সিহঁতৰ সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজাই প্ৰস্তুত কৰা তালিকাখনক সক্ৰিয়তা ক্ৰম বুলি কোৱা হয়। এই ধাতুৰ সক্ৰিয়তা ক্ৰমটো মনত ৰখাৰ এটা সহজ ট্ৰিক বা উপায় হৈছে এইটো পচ-কেমে এজিআলে হাক-মাচি গ। অৰ্থাৎ পটাছিয়াম, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, হাইড্ৰোজেন, কপাৰ, মাৰ্কাৰী, চিলভাৰ, গোল্ড। এইদৰে ওপৰৰ পৰা তললৈ বেছি সক্ৰিয়ৰ পৰা কম সক্ৰিয়লৈ আমি সহজতে মনত ৰাখিব পাৰোঁ। এই সক্ৰিয়তা শ্ৰেণী আটাইতকৈ ওপৰত থকাখিনি আটাইতকৈ সক্ৰিয়, মাজৰখিনি কম সক্ৰিয় আৰু তলৰখিনি আটাইতকৈ কম সক্ৰিয়। এইদৰে আমি এই সক্ৰিয়তা শ্ৰেণীটো সহজতে মনত ৰাখিব পাৰোঁ। আৰু শব্দটো হৈছে পচ-কেমে এজিআলে হাক-মাচি গ। সহজতে মনত থাকিব। এইদৰে মনত ৰখালে তোমালোকেও ট্ৰাই কৰি চাবা। এই শব্দটো মনত ৰখাবা, লগতে শব্দটোৰ লগত জড়িত মৌলটোৰ নাম, চিহ্ন মনত ৰাখিবলৈ চেষ্টা কৰা। 2-3 বাৰমান এই শব্দটো লিখি লৈ পিনি পঢ়ি চেষ্টা কৰাচোন। একেবাৰে সহজতে মনত ৰাখিব। এই সক্ৰিয়তাৰ ক্ৰমটো মনত থাকিলে প্ৰথম চেপ্টাৰটো আমি বহুখিনি কুৱেশ্যন অপসৰণ বিক্ৰিয়াসমূহ কৰিবলৈ পাৰিম। কাৰণ এটা অপসৰণ বিক্ৰিয়া সংঘটিত হ'বলৈ হ'লে এটা ধাতুৱে অৰ্থাৎ অধিক সক্ৰিয় মৌলটোৱেহে তাতকৈ কম সক্ৰিয় মৌলটোক তাৰ যৌগটোৰ পৰা অপসাৰণ বা প্ৰতিস্থাপন কৰিব পাৰিব। অৰ্থাৎ এই সক্ৰিয়তা শ্ৰেণীটোৰ ওপৰৰ মৌলটোৱে যেনে পটাছিয়ামে ছডিয়ামক তাৰ যৌগৰ পৰা অপসাৰিত কৰিব পাৰিব, কিন্তু ছডিয়ামে পটাছিয়ামক নোৱাৰে। কাৰণ পটাছিয়াম সক্ৰিয়তা শ্ৰেণী আটাইতকৈ ওপৰত আছে, ছডিয়ামতকৈ ওপৰত আছে। ছডিয়াম কিন্তু পটাছিয়ামতকৈ তলত আছে। ঠিক এইদৰে কপাৰে জিংক ছালফেটৰ দ্ৰৱৰ পৰা জিংকক অপসাৰণ কৰিব নোৱাৰে, কাৰণ এই সক্ৰিয়তা শ্ৰেণীটোত জিংকটো কপাৰতকৈ ওপৰত আছে। গতিকে জিংক ছালফেটক পৰা কপাৰে জিংকক আঁতৰাব বা প্ৰতিস্থাপিত কৰিব নোৱাৰে।